এইবাৰ নামাজ নপঢ়িলে গৌৰৱ গগৈয়ে। অখিল গগৈও পবিত্ৰ ঈদত নপঢ়িলে নামাজ। নিজকে সংখ্যালঘুৰ ত্ৰাণকৰ্তা কোৱা দুয়োগৰাকীৰ হল কি? এইবাৰ ঈদত নামাজ নপঢ়িলে কিয়? ধৰ্ম নিৰপেক্ষতাৰ কথা কৈ নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি নামাজ নপঢ়িলে নেকি গৌৰৱ গগৈ আৰু অখিল গগৈয়ে? কংগ্ৰেছ দলৰ সভাপতি গৌৰৱ গগৈ আৰু ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ বিৰুদ্ধে জাতীয় সংগ্ৰামী সেনা অসমৰ সভাপতি চিতু বৰুৱাই এক বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে। কি কাৰণে এইবাৰ অখিল গগৈ আৰু গৌৰৱ গগৈ নামাজ নপঢ়িলে? তেওঁলোকে ধৰ্ম নিৰপেক্ষতাৰ কথা কৈ আৰু নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি নামাজ নপঢ়িলে নেকি? তাৰ স্পষ্টীকৰণৰ দাবী তুলিলে জাতীয় সংগ্ৰামী সেনা অসমৰ সভাপতি চিতু বৰুৱাই। আজি পবিত্ৰ ঈদ আৰু পবিত্ৰ ঈদৰ দিনাখন আমি প্ৰতি বছৰে দেখা পাওঁ যে ৰাইজৰ দলৰ সভাপতি অখিল গগৈ আৰু কংগ্ৰেছ দলৰ সভাপতি গৌৰৱ গগৈয়ে প্ৰতি বছৰে ঈদত মুছলমান লোকসকলৰ লগত নামাজ পঢ়ে। কিন্তু আমি দিনটো বাদ চালোঁ, এইবাৰ কিন্তু ৰাইজৰ দলৰ সভাপতি অখিল গগৈ আৰু কংগ্ৰেছ দলৰ সভাপতি গৌৰৱ গগৈয়ে এইবাৰ ঈদৰ দিনাখন কিন্তু ক'তো নামাজ নপঢ়িলে। নিজকে মুছলমান মানুহৰ সংখ্যালঘু লোকসকলৰ ত্ৰাণকৰ্তা বুলি পৰিচয় দি অহা গৌৰৱ গগৈ আৰু অখিল গগৈয়ে এইবাৰ পবিত্ৰ ঈদৰ দিনাখন নামাজ নপঢ়াৰ কাৰণটো কি? তাৰ মানে নিৰ্বাচন আহি আছে, নিৰ্বাচনৰ আগত যাতে ইয়াৰ কোনো ধৰণৰ প্ৰভাৱ নপৰে, ঈদৰ দিনাখন নামাজ পঢ়াৰ পিছত যাতে হিন্দু ভোটখিনি কাট নাখায়, তেনেধৰণৰ কিছুমান কথা বতৰা চিন্তা কৰি অখিল গগৈ বা গৌৰৱ গগৈ এবাৰ নামাজ নপঢ়িলে নেকি? এই প্ৰশ্নটো কিন্তু আমাৰ মনত আহিছে। জাতীয় সংগ্ৰামী সেনা অসমৰ সভাপতি চিতু বৰুৱাই এটা বিশেষ ভিডিঅ' যোগে অখিল গগৈ আৰু গৌৰৱ গগৈলৈ প্ৰশ্ন কৰি কয়, প্ৰত্যেক বছৰে দেখিবলৈ পাওঁ যে ৰাইজৰ দলৰ সভাপতি অখিল গগৈ আৰু কংগ্ৰেছ দলৰ সভাপতি গৌৰৱ গগৈ ঈদত মুছলমান লোকসকলৰ সৈতে নামাজ পঢ়ে, কিন্তু এইবাৰ তাৰ সম্পূৰ্ণ বিপৰীত ছবি দেখিবলৈ পালো। আজি ঈদৰ দিনটোত অখিল গগৈ আৰু গৌৰৱ গগৈ ক'তো নামাজ পঢ়া দেখা নাপালো। নিজকে সংখ্যালঘু লোকসকলৰ ত্ৰাণকৰ্তা বুলি পৰিচয় দি অহা গৌৰৱ গগৈ আৰু অখিল গগৈ এবাৰ পবিত্ৰ ঈদৰ দিনাখন নামাজ নপঢ়াৰ কাৰণটো কি? নিৰ্বাচন আহি আছে, নিৰ্বাচনৰ আগত যাতে ইয়াৰ কোনো ধৰণৰ প্ৰভাৱ নপৰে তাৰ প্ৰতি লক্ষ্য ৰখাৰ বাবে ক'তো দেখা নগ'ল নেকি দুয়োজনকে? এইদৰে দুয়োগৰাকী সংখ্যালঘুৰ ত্ৰাণকৰ্তালৈ প্ৰশ্ন মুকলি কৰিছে চিতু বৰুৱাই। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ ডেইলি আছাম ডিজিটেল।